আমি সকলোৱে এই ন্যায় বিচাৰি আছো জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু ন্যায় আমি দাবী কৰি আছো আৰু তাকে লৈ ৰাজ্যত এটা ডিজিটেল আন্দোলন আৰম্ভ হৈছিল গৰিমা শইকীয়া গাৰ্গৰ যে নিৰ্দেশ দিছিল যে আহ্বান কৰিছিল যে সকলোৱে #justice4Jubin Garg লিখক যাতে সমগ্ৰ বিশ্বই এটা কথা গম পায় যে মানুহজনৰ লগত কিবা এটা ভাল হোৱা নাছিল আৰু সেই ঘটনাৰ তদন্ত হ'ব লাগে তেওঁ ন্যায় পাব লাগে আৰু তালৈ সহাৰি জনাইছে 3,50,00,000 অসমীয়াই সকলোৱে লিখি আছে যিসকলে জানে তেওঁলোকেও লিখিছে যিসকলে নাজানে তেওঁলোকেও লিখিবলৈ চেষ্টা কৰিছে কিন্তু তাৰ মাজেৰে গৈ এতিয়া 4 মিলিয়নৰ দিশে আগবাঢ়িছো 3.7 মিলিয়ন হৈ আছে বৰ্তমান আৰু খুব সম্ভৱ আজি এই #justice4Jubin Garg যেটো টেগ আছে এটোৱে 4 মিলিয়নৰ ঘৰ স্পৰ্শ কৰিব এটা সৰ্ববৃহৎ ৰাজ্যৰ আটাইতকৈ ডাঙৰ এটা ডিজিটেল আন্দোলন আৰু বিশ্বৰ ভিতৰতে এটো এটা দ্বিতীয় যেটো ডাঙৰ ডিজিটেল আন্দোলনৰ দিশে এটো আৰম্ভ হৈছে সকলোৱে লিখিছে #justice4Jubin Garg সকলোৱে ন্যায় বিচাৰিছে ফেসবুক সোশ্যাল মিডিয়াত সকলোতে ইউটিউব হক বা বিভিন্ন ধৰণৰ গানৰ লিংকসমূহত সকলোৱে এটো লিখিবলৈ আৰম্ভ কৰিছে #justice4Jubin Garg জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হ'ল কেনেকৈ আমাৰ আটাইতকৈ মৰমৰ শিল্পীজন নাইকিয়া হৈ গ'ল তাৰ ন্যায় দাবী কৰিছে 40টা দিন হ'ল জুবিন গাৰ্গৰ অবৰ্তমানত অসমবাসী ৰাইজে অতিবাহিত কৰিছে এই সময়ছোৱাত বহু কথা ওলাইছে বহু তথ্য ওলাইছে কিন্তু প্ৰকৃত ৰহস্য এতিয়াও উদ্ঘাটন হোৱা নাই সকলোৱে কৈছে চৰকাৰে কৈছে যে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগিব ৰাজ্যবাসীয়ে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে কিন্তু যিমানে দিন বাগৰিছে মানুহবোৰ যেন কৰবাত নহয় কৰবাত অধৈৰ্য হৈ পৰিছে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যে আমি কেতিয়া সেই প্ৰশ্নকিটাৰ উত্তৰ পাম সেইকাৰণে সকলোৱে #justice4Jubin Garg লিখিছে আৰু এতিয়া 4 মিলিয়ন হোৱাৰ দিশে এটা ডাঙৰ ডিজিটেল আন্দোলন আৰম্ভ হৈছে আৰু ইয়াত কোনো থমকি ৰোৱা নাই কোনো থমকি নৰব যোনে যেনেকে পাৰে #justice4Jubin Garg লিখক লিখি থাকক যেতিয়ালৈকে এই আন্দোলনটো ন্যায় নোপোৱালৈকে আমি #justice4Jubin Garg লিখিব লাগিব বুলি আমি মনে প্ৰাণে ধৰি ল'ব লাগিব তেতিয়াহে জুবিন গাৰ্গে ন্যায় পাব আৰু জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াটোত কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে কাৰণ আজি জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাৰ লগত জড়িত থকা 5টা অভিযুক্ত যেকিটা 15 অক্টোবৰ তাৰিখে বাক্সাৰ নিকাসী কাৰাগাৰলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছিল আজি তেওঁলোকৰ 14 দিনৰ ন্যায়িক জিম্মাৰ অন্ত পৰে পুনৰ তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে তেওঁলোক পুনৰ কাৰাগাৰতে তেওঁলোকে থাকিব লাগিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু লগতে জুবিন গাৰ্গৰ দুজন দেহৰক্ষী কিন্তু তথাপিও মানুহ শান্ত হোৱা নাই তেওঁলোকৰ মানুহৰ এটাই দাবী যে এওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে তাৰ মাজতেই জুবিন গাৰ্গৰ সিঙ্গাপুৰলৈ যোৱাৰ আগে আগে এটা পডকাষ্ট কৰিছিল সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰী তেখেতকো আজি CID কাৰ্যালয়লৈ মতা হৈছিল SID তেখেতক সোধা পোছা কৰিছে বিভিন্ন ক্ষেত্ৰত কাৰণ ৰীতা চৌধুৰীয়ে SOPক লৈ মন্তব্য কৰিছিল আৰু SOPক লৈ মন্তব্য কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈছিল উচ্চতনি দিয়া সকলোকে তদন্তৰ আওতালৈ অনা হ'ব খুব সম্ভৱ সেইকাৰণে তেখেতক মতা হৈছিল কিন্তু তেওঁ SIT বা CID কাৰ্যালয়ৰ বাহিৰলৈ আহি পেলাই যেটো মন্তব্য কৰিলে সেই মন্তব্য কিন্তু পুনৰবাৰ খুচাইছে এটা ৰহস্য তেওঁ কৈছে জুবিন গাৰ্গক সিঙ্গাপুৰলৈ যাবলৈ দিবই নালাগিছিল বুলি মই ভাবো কাৰণ মই যেতিয়া পডকাষ্টটো কৰিছিলো তেতিয়া জুবিন গাৰ্গ সুস্থ অৱস্থাত নাছিল জুবিন গাৰ্গে অসুস্থ হৈ আছিল কপি আছিল জুবিন গাৰ্গ এনেকুৱা ধৰণৰ মন্তব্য ৰীতা চৌধুৰীয়ে কৰিছে কিন্তু তাৰ পাছতো জুবিন গাৰ্গক লৈ যোৱা হল সিঙ্গাপুৰলৈ আৰু নমাই দিয়া হৈছিল সাগৰত আৰু তাতেই সেই নক্ষত্ৰ আমাৰ হেৰাই গৈছিল আৰু এতিয়া চৌদিশে সকলোৰে মনত প্ৰশ্ন যে প্ৰকৃততে হৈছে কি হৈছিল তাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আমি বিচাৰি আছো কিন্তু তাৰ মাজতে এই যিখন ডিজিটেল আন্দোলন আৰম্ভ হৈছে তাত কিন্তু সকলোৱে #justice4Jubin Garg লিখি আছে ইয়াতো বহু মন্তব্য আহিছে অপু দাসে লিখিছে ডক্টৰ ৰহিমা নাছিনে লিখিছে সকলোৱে #justice4Jubin Garg লিখিবলৈ আৰম্ভ কৰিছে আৰু 4 মিলিয়ন হোৱাৰ দিশে আগবাঢ়ি আছে এই ডিজিটেল আন্দোলনটো কাৰণ গৰিমা শইকীয়া গাৰ্গে সোণাপুৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ সকলোকে হাতজোৰ কৰি এটা আহ্বান কৰিছিল যে আপোনালোকে ৰাজ্যবাসীয়ে যিসকলে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পায় যিসকলে জুবিন অনুৰাগী তেওঁলোকে সকলোৱে #justice4Jubin Garg লিখক আৰু আজিও আমি জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰৰ এটা ফেসবুক পোষ্ট পাইছো তাত জুবিন গাৰ্গৰ এখন কিবোৰ্ড বজাই থকা হাতৰ সৈতে তেওঁ #justice4Jubin Garg লিখিছে ন্যায় দাবী কৰি আছে কিন্তু তথাপিও এতিয়ালৈকে কিন্তু ন্যায় পোৱা নাই কি কাৰণত কেতিয়া ন্যায় পাব কিমান দীঘলীয়া হ'ব কাৰণ ইতিমধ্যে সিঙ্গাপুৰলৈ যেটো SRT দল গৈছিল তেওঁলোকে এটা কথা স্পষ্ট কৰি দিলে যে তেওঁলোকে জুবিন গাৰ্গ থকা হোটেলখন তেওঁলোকে তন্ন কৰি তেওঁলোকে যিখিনি চাবলগীয়া আছিল চালে
কিন্তু CCTV ভিজুৱেল 10 দিনৰ পিছতে সিংগাপুৰ আৰক্ষীয়ে SITক দিব বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰিছিল আৰু তাত থকা প্ৰবাসী অসমীয়া যিজন ৱাজিদ আহমেদ যিজন ইয়াৰে অহা নাছিল তেওঁৰ ভাষ্য সিংগাপুৰ পুলিচে গ্ৰহণ কৰিছে লগতে যিখন নিয়তত জুবিন গাৰ্গৰ এই ঘটনা সংঘটিত হ'ল যিখন জাহাজত জুবিন গাৰ্গৰ দুৰ্ঘটনা সংঘটিত হ'ল বুলি আমি ভাবি আছো বা আমাক কোৱা হৈছে সেই জাহাজখনৰ দুজন কেপ্টেইনৰ ভাষ্য সিংগাপুৰ আৰক্ষীয়ে গ্ৰহণ কৰি SIT লৈ পঠাব বুলি মন্তব্য কৰিছিল কিন্তু এতিয়ালৈকে সেই মন্তব্য আহি পৰা নাই সেই সকলোবোৰ চালি জাৰি চাইহে জুবিন গাৰ্গৰ এই ঘটনাত কোন কোন জড়িত আছিল কি কাৰণত সেই ইয়ট পাৰ্টিটো কোনে আয়োজন কৰিছিল সেই সকলো তদন্তত পোহৰলৈ আহিব কিন্তু এতিয়াও বহু দূৰ বাকি আছে সেই কাৰণে সকলোৱে #justice4Jubin Garg লিখি আছে আৰু হেতু 4 মিলিয়ন হোৱাৰ দিশে আমি আগবাঢ়ি আছো 3.7 মিলিয়নত এতিয়া ৰৈ আছে তাৰ পৰা যেটো লাহে লাহে সকলোৱে ডিজিটেল আন্দোলনটোত সকলোৱে নিজে জুনে যেনেকে পাৰে কাৰণ বহু সংখ্যক লোকে #justice4Jubin Garg টো লিখিবলৈ জনা নাই সেই কাৰণে হেবোৰ কাউন্ট হোৱা নাই হেতু এটা কথা বহুত লোকে লিখিছে বহুতে বহুত বেছিবাৰ লিখি দিছে তেতিয়াও হোৱা নাই সকলোৱে এবাৰ লিখিব আগত হেজ দি পেলাই #justice4Jubin Garg যেতিয়া সেই টেগলাইনটো আহিব তেতিয়াহে আপোনালোকৰ লিখাটো ইয়াত কাউন্ট হ'ব কিন্তু তেনেকৈ 3.7 মিলিয়ন হৈছে আৰু 4 মিলিয়নৰ দিশে আমি আগবাঢ়ি আছো ৰাজ্যৰ বৰ্তমানলৈকে আটাইতকৈ ডাঙৰ ডিজিটেল আন্দোলন 40 দিন হ'ল জুবিন গাৰ্গ আমাৰ মাজত নথকা কাইঘৱে নথকা কিন্তু তাৰ পাছতো সকলোৱে ন্যায় বিচাৰি আছে অপুৰ আছে লিখি আছে অৰ্চনা পাঠকে লিখিছে সকলোৱে #justice4Jubin Garg আৰু কোনো থমকি ৰব নালাগে জুনে যেনেকে পাৰে এই ডিজিটেল আন্দোলনটোত আপোনালোকে সহায় কৰক আপোনালোকৰ নিজৰ অৱদান দিয়ক কাৰণ জুবিন গাৰ্গৰ যেটো ন্যায় ইতিমধ্যে আমি দেখিছো সৰকাৰি পক্ষও ন্যায় বিচাৰি ৰাজপথত নামিছে তেওঁলোকেও ন্যায় বিচাৰিছে যোনদিনাখন SITয়ে প্ৰতিবেদন দাখিল কৰিব তাৰ পিছদিনাখন মুখ্যমন্ত্ৰীও ন্যায় বিচাৰি ৰাজপথত নামিব বুলি এটা মন্তব্য কৰিছে সকলোৱে ন্যায় দাবী কৰিছে আৰু সৰকাৰি পক্ষই কৈছে যে ন্যায় দিব আদালতে আৰু আদালতত যিখন SITয়ে যিখন চাৰ্জশিট দাখিল কৰিব সেই চাৰ্জশিটখনৰ তথ্যৰ ভিত্তিতেই ন্যায় প্ৰদান কৰিব এই যিজন দুখী যিজনক এতিয়ালৈকে ধৰা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত সন্দীপন গাৰ্গ আৰু লগতে জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেই সকলো চাৰ্জশিটৰ ওপৰত ডিপেন্ড কৰিব সেই কাৰণে সেই চাৰ্জশিটখন যিমান শক্তিশালী হয় তেওঁলোকৰ বিৰুদ্ধে শাস্তিও সিমান কঠোৰতম শাস্তি হ'ব কিন্তু কৰবাত নহয় কৰবাত এনেকুৱা তদন্তৰ কিছুমান খুৰুঙাত এনেকুৱা ধৰণৰ অপৰাধীবোৰ বাছি যাব নেকি তাক লৈ মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে কাৰণ আদালতত দিব লাগিব তথ্য আৰু প্ৰমাণ তথ্য প্ৰমাণ নাথাকিলে দোষী খাৰি যোৱাৰ বহু খুৰুঙা থাকে কিন্তু সেই কাৰণে সমগ্ৰ বিশ্বই দেখাকৈ এই যেটো ডিজিটেল আন্দোলন আমাৰ ইয়াত আৰম্ভ হ'ল সেই আন্দোলনে কিন্তু এতিয়া 4 মিলিয়ন স্পৰ্শ কৰিবলৈ গৈ আছে 3.7 মিলিয়নত সেই বৰ্তমান সেইখিনি স্থানত আছে আৰু অতি শীঘ্ৰেই 4 মিলিয়ন অতিক্ৰম কৰিব #justice4Jubin Garg ন্যায় বিচাৰিছে আজিও জুবিন ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে সকলোৰে এটাই দাবী কোন শিশুসকলৰ পৰা বয়োজ্যেষ্ঠজনলৈকে সৰকাৰি পক্ষৰ পৰা বিৰোধী পক্ষলৈকে সকলোৱে এটাই মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে কিন্তু ন্যায় কোনে দিব ন্যায় আদালতে দিব বুলি মন্তব্য কৰিছে আমি সকলোৱে এতিয়া আদালতৰ ওপৰত আস্থা ৰাখিব লাগিব আদালতে যেটো ৰায় দিয়ে আৰু SITৰ যিখন চাৰ্জশিট আছে চাৰ্জশিটখনৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰিব কাৰণ যিমানে শক্তিশালী চাৰ্জশিট দাখিল কৰে তেওঁলোকক দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত সিমান সুবিধাজনক হ'ব বুলি মন্তব্য কৰিছে আৰু ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তায়ো কৈছে যে এখন শক্তিশালী চাৰ্জশিট তেওঁলোকে দাখিল কৰিবলৈ চেষ্টা কৰিব যাতে দোষী কোনো কাৰণত খাৰি যাব নোৱাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু তাৰ মাজত আপোনালোকক জনাইছো আপোনালোকে বা সমগ্ৰ ৰাজ্যবাসীয়ে মিলি যেটো ডিজিটেল আন্দোলন আপোনালোকে আৰম্ভ কৰিছিল যত #justice4Jubin Garg আপোনালোকে লিখি আছে হেতু এতিয়া 4 মিলিয়ন হোৱাৰ দিশে 3.7 মিলিয়ন বৰ্তমান হৈ আছে আৰু সকলোৱে লিখি থাকক প্ৰতিটো মুহূৰ্তত লিখি থাকক সামাজিক মাধ্যমত লিখি থাকক যতে যেনেকে পাৰে আপোনালোকে লিখি থাকক #justice4Jubin Garg ধন্যবাদ